वेलकम ছাত্রছাত্ৰীসকল তোমালোকে ইতিমধ্যে গম পাইছা যে HSLC 2024 বৰ্ষৰ এইবাৰৰ যি মেট্ৰিক পৰীক্ষা হ'ব 16 ফেব্ৰুৱাৰীৰ পৰা এই মেট্ৰিক পৰীক্ষাত তোমালোকক সিকিউ লিখিবৰ বাবে তোমালোকক OMR sheet দিয়া হ'ব আৰু বাকি কোৱেশ্চন লিখিবৰ বাবে তোমালোকক অন্য এখন কপি দিয়া হ'ব য'ত 16টা পেজ থাকিব ইতিমধ্যে তোমালোকে এইখিনি কথা গম পাইছা আজিৰ এই ভিডিঅ'টোত আমি শিকিম কেনেকৈনো তোমালোকে OMR sheetখন ফিল কৰিবা হাসন ভিডিওটো স্টার্ট কৰো OMR sheetখন তোমালোকে কেনেদৰে ফিল আপ কৰিবা পৰীক্ষাৰ এনসাৰবোৰ কেনেকৈ লিখিবা তাৰ কিছুমান নিয়ম আছে এই নিয়মখিনি আমি জানি লও আহা ভিডিওটো ভালদৰে চাবা যাতে কথাখিনি তোমালোকে বুজি পোৱা এতিয়া হাসন ভিডিওটো স্টার্ট কৰো তোমালোকৰ সেবাৰ ফালৰ পৰা যিখন OMR sheet দিয়া হৈছে HSLC পৰীক্ষাত প্ৰায় এনে ধৰণৰ হ'ব ইয়াত চাবা প্ৰথমতে তোমালোকৰ ইয়াত কি থাকিব সাবজেক্ট কোড থাকিব ইয়াতে যেনে সাবজেক্ট কোড আৰু নেম থাকিব ধৰি লোৱা তোমালোকৰ ম্যাথমেটিক্স গণিতৰ এক্সাম আছে তেতিয়া ইয়াত সাবজেক্ট কোড আৰু ইয়াত ম্যাথমেটিক্স বুলি লিখা থাকিব তাৰ পিছত ইয়াত চাবা ক্যান্ডিডেট নেম মানে তোমাৰ নামটো ইয়াত থাকিব তাৰ পিছত চাবা ইয়াত ৰোল নম্বৰ আমাৰ যেটো ৰোল নম্বৰ এডমিট কাৰ্ড দিয়া হ'ব তাৰ যেটো ৰোল নম্বৰ থাকিব সেই ৰোল নম্বৰটো ইয়াত থাকিব তাৰ পিছত ইয়াত তোমালোকৰ যিখন ক্লাস 9 ৰ এখন ৰেজিষ্ট্ৰেচন কাৰ্ড পাইছা তো তোমালোকৰ ৰেজিষ্ট্ৰেচন নম্বৰটো আছে তোমালোকে স্পোকেন ইংলিশ দিয়াৰ সময়ত ব্যৱহাৰ কৰিছা সেই ৰেজিষ্ট্ৰেচন নম্বৰটো ইয়াত থাকিব তাৰ পিছত তোমালোকৰ যেটো চেণ্টাৰত মেট্ৰিক দিবা সেই চেণ্টাৰটোৰ নামটো ইয়াত দিয়া থাকিব তাৰ পিছত সোঁফালে ৰাইট সাইডে তোমালোকৰ ফটোখন থাকিব তোমাৰ সিগনেচাৰ সহিটো থাকিব আৰু এটা কিউআৰ কোড থাকিব এনেদৰে তোমালোকৰ প্ৰায় এনে ধৰণে তোমাৰ OMR sheetখনৰ সন্মুখনত এনেকৈ থাকিব তাৰ পিছত চাবা OMR sheetখনৰ এনসাৰ লিখাৰ আগতে ইয়াত কিছুমান নিয়ম থাকিব প্ৰথমতে আমি সেই নিয়মখিনি জানি লও তাৰ পিছত আমি OMR sheetত কেনেদৰে ফিল আপ কৰে এইটো শিকি লম ইয়াত চাবা প্ৰথমতে চাবা নম্বৰ 1ত কি লিখা আছে নম্বৰ 1ত লিখা আছে অকল ব্লু আৰু ব্ল্যাক পেন বল পেন হে ইউজ কৰিবা মানে ব্লু মানে নীলা ৰঙ বা কলা ৰঙৰ এই দুটা ৰঙৰ হে বল পেন মনত ৰাখিবা বল পেন হে ইউজ কৰিবা জেল পেন ইউজ নকৰিবা তোমালোকে পৰীক্ষাত যাওতে বল পেন লগত লৈ যাব লাগিব নেক্সট ওয়ান নম্বৰ 2 কি লিখা আছে ইয়াত লিখা আছে তোমালোকে এটা প্ৰশ্ন ধৰি লোৱা তোমাৰ প্ৰশ্নটোত কোৱেশ্চন পেপাৰখন চাবা তাত এটা প্ৰশ্নৰ 4টা উত্তৰ দিয়া থাকিব এই 4টা উত্তৰৰ যিকোনো এটা তুমি যোনটো শুদ্ধ বুলি ভাবা সেই শুদ্ধটো OMR sheetখনত সেই কোৱেশ্চনটোৰ বাবে ফিল কৰিব লাগিব ধৰি লোৱা কোৱেশ্চন নম্বৰ 1ত 4টা উত্তৰ দিয়া আছে প্ৰশ্নখনত OMR sheetখনত এনসাৰ দিব লাগিব কোৱেশ্চন পেপাৰখনত প্ৰশ্ন থাকিব তো কোৱেশ্চন পেপাৰখনত ধৰি লোৱা কোৱেশ্চন নম্বৰ 1ৰ বাবে 4টা এনসাৰ থাকিব এই 4টা এনসাৰৰ ধৰি লোৱা এটা এনসাৰ তুমি গম পালা যে 1 নম্বৰ এনসাৰটো A2 শুদ্ধ হয় অপচন A শুদ্ধ হয় তেতিয়া তুমি কি কৰিবা A নম্বৰটোত এনেদৰে গোটেই গোলটো কলা কৰি ফিল কৰি দিবা মনত ৰাখিবা গোলটোৰ ভিতৰতে তুমি ফিল কৰি দিবা প্ৰশ্ন কোৱেশ্চন নম্বৰ 1ৰ বাবে এই 4টা অপচন ইয়াৰে তুমি যদি 1 2 শুদ্ধ বুলি ভাবা A2ত এনেদৰে গোটেইটোত গোল মাৰি এনেদৰে ডাৰ্ক কৰি দিব লাগিব তাৰ পিছত ইয়াত ধৰিলো তুমি এনেকৈ গোলটোৰ ভিতৰত এনেকৈ ৰাইট চিন দিলে নহব এটো ৰাইট চিন দিলে এটো ভুল মানিব কাটা চিহ্ন দিব নোৱাৰা বা বেলেগ ধৰণৰ কোনো ধৰণৰ চিন দিব নোৱাৰা গোটেইটো তুমি এনেদৰে ফিল কৰিব লাগিব এনসাৰ ওয়ান্স ডাৰ্ক নেক্সট নিয়মটো হ'ল এবাৰ যেতিয়া তুমি ডাৰ্ক কৰি দিয়া এটা এনসাৰ তাৰ পিছত আৰু হাল হলনি কৰিব নোৱাৰা তাইলৈ ইয়াত চাবা কোৱেশ্চন নম্বৰ 4 টো ইয়াত চাবা দেখিছা এটা প্ৰশ্ন তুমি এটা যদি এবাৰ ফিল কৰিছা আৰু এটা ফিল কৰিব নোৱাৰা এনেদৰে যদি এটা প্ৰশ্নত যদি দুটাকৈ অপচন তুমি ফিল কৰি দিয়া তেতিয়া হলে হেতু কেনসেল মানা হ'ব হেতু তুমি কোনো ধৰণৰ নম্বৰ নপোৱা যে এটা কোৱেশ্চনৰ বাবে এটাহে ডাৰ্ক কৰিব লাগিব কোৱেশ্চন নম্বৰ 1ত যদি 4টা অপচন থাকে A B C D তো তেতিয়া হলে তুমি A2 যদি ফিল কৰিছা এবাৰ A2 যদি ফিল কৰি দিছা তেতিয়া হলে আৰু বাকি কিটা ফিল কৰিব নোৱাৰা বুজি পাইছা নেক্সট নিয়মটো চাবা তোমাৰ যিখন OMR sheet আছে সেই OMR sheetখনত তুমি কোনো ধৰণৰ এনেকৈ লেটেৰা কৰিব নোৱাৰা আস্থা নিব নোৱাৰা ভাজ লগাব নোৱাৰা ষ্টেপুল লগাব নোৱাৰা কোনো ধৰণৰ একো বস্তু কৰিব নোৱাৰা এখন সাফাকৈ তুমি ৰাখিব লাগিব এখন তুমি পৰিষ্কাৰ কৰি ৰাখিব লাগিব তাৰ পিছত চাবা নহলে তোমাৰ কি হ'ব OMR sheetখন কেনসেল হৈ যাব ইয়াত চাবা ইয়াত এনেদৰে কোৱেশ্চন নম্বৰ 1ৰ বাবে এইটো ডাৰ্ক কৰিছে কোৱেশ্চন নম্বৰ 2ৰ বাবে এইটো ডাৰ্ক কৰিছে কোৱেশ্চন নম্বৰ 3ৰ বাবে এইটো ডাৰ্ক কৰিছে এটা কৈ ডাৰ্ক কৰিছে কিন্তু এইটো চাবা ইয়াতে চাবা এইটো অপচনত চোৱা ইয়াত দেখিছা কোৱেশ্চন নম্বৰ 4ত দুটা ডাৰ্ক কৰিছে এইটো মানি লোৱা নহব
বুজি পাইছানে ধৰি দুটা তিনিটা দাগ কৰিলে মানি লোৱা নহব এটা অপচনে তুমি এনেদৰে দাগ দিব পাৰিবা এইখিনি বুজি পাইছা এতিয়া চাবা OMR শীটখনত সন্মুখৰ ফালে তোমাৰ OMR শীটখনত এনেদৰে কোৱেশ্চন নম্বৰ 1 ৰ পৰা কোৱেশ্চন নম্বৰ 45 লৈকে MCQ থাকিব তলৰ ফালে ইয়াত লিখা আছে ফুল সিগনেচাৰ অফ দ্য ক্যান্ডিডেট ইয়াত তোমাৰ সাইনটো তুমি ইয়াতে কৰিব লাগিব তোমাৰ নামটো ইয়াতে লিখি দিব লাগিব আৰু এইফালে চাবা এইফালে আছে ফুল সিগনেচাৰ অফ দ্য ইনভিজিলেটৰ ইয়াত তুমি সিগনেচাৰ নকৰিবা এক্সামৰ সময়ত যিজন শিক্ষক থাকিব শিক্ষকেহে ইয়াত সাইন কৰিব তুমি নকৰিবা তুমি ইয়াতে সিগনেচাৰ কৰিব লাগিব ফুল সিগনেচাৰ অফ দ্য ক্যান্ডিডেট ইয়াত তোমাৰ নিজৰ নামটো লিখিব লাগিব আৰু এইদৰে OMR শীটখন তুমি ফিল কৰিব লাগিব যেনে ধৰি লোৱা ইয়াত এটা কোৱেশ্চন দিছো এই কোৱেশ্চনটোৰ এনসাৰ ধৰি লোৱা অপচন এ হয় অপচন এ টো ব্লু কালাৰেৰে ধৰি লোৱা ফিল কৰি দিলো অপচন এ টো ফিল কৰি দিলো ধুনিয়াকৈ এটো ফিল কৰিবা তাৰ পিছত হ'ব ধৰি লোৱা কোৱেশ্চন নম্বৰ 2 ৰ বাবে অপচন সি টো শুদ্ধ হয় অপচন সি টো এনেদৰে ফিল কৰি দিলো ধৰি লোৱা কোৱেশ্চন নম্বৰ 3 ৰ বাবে অপচন বি টো শুদ্ধ হয় অপচন বি টো এনেদৰে ফিল কৰি দিম তোমালোকে ভালদৰে গোলটো ফিল কৰিবা মানে এইটো যদি গোল থাকে এই গোলটোৰ ভিতৰত ফিল কৰিবা বাহিৰত নকৰিবা ভিতৰটো গুটেটো ফিল কৰি দিবা আৰু ইয়াৰ বাবে তুমি সোৱা ব্ল্যাক পেন ইউজ কৰিবা ব্ল্যাক বল পেন নহলে ব্লু বল পেন এই দুটা যিকোনো এটা কলম তুমি ইউজ কৰিব পাৰিবা